জুবিনৰ ৮০ দশকৰ সংগীত চৰ্চাৰ যোৰহাটৰ দিনবোৰৰ অন্যতম লগৰীয়া আছিল সংগীত শিল্পী আৰু অভিনেতা ভগৱত প্ৰীতম, যাৰ ফলত জুবিন আৰু অতনুৰ এতিয়া মুম্বাইস্থিত গীটাৰিষ্ট অহৰহ সংগীত চৰ্চা চলিছিল। সংগীত আমাৰ ঘৰতেই, কেতিয়াবা অতনুহঁতৰ ঘৰত, কেতিয়াবা আন বন্ধুৰ ঘৰত, নহ'লে ৰাস্তাৰ দাঁতিৰ পুলত বহি। আমাৰ ঘৰত হ'লে জংকী মমনেও যোগ দিছিল। মাকে সদায় পৰাঠা বনাই খুৱাইছিল, নিজেও গানত বহিছিল। সেই সময়ৰ পৰাই সকলোৱে জুবিনৰ সংগীতৰ প্ৰতি অগাধ প্ৰেম, ভক্তি আৰু অধ্যয়নৰ প্ৰতি স্পৃহা লক্ষ্য কৰিছিল। ইলায়াৰাজাৰ ভক্ত জুবিন এ.আৰ. ৰহমানৰ ৰোজা ছবিৰ তামিল গীত শুনি ইমান আপ্লুত হ'ল যে তেওঁৰ অৱচেতনত ৰহমান বিৰাজ কৰিবলৈ ধৰিলে। এ.আৰ. ৰহমানৰ সফলতাৰ ইনস্পিৰেশ্যনে তেওঁৰ মনত প্ৰচণ্ড শক্তিৰ খুটি পুতিলে আৰু নিজে ইউকেলিপ্টাছ গছৰ দৰে ওখ হোৱাৰ স্বপ্ন দেখিলে। তেতিয়াই তেওঁ সংগীতৰ পথাৰত দৃপ্ত খোজ দিব পাৰিলহেঁতেন, কিন্তু মধ্যবিত্ত অসুবিধাৰ বাবে নোৱাৰিলে। আমি কিবা কষ্ট পাওঁ বুলি আমাকো সেইবোৰ ইচ্ছাৰ কথা সদৰি নকৰিলে। লণ্ডনত ট্ৰিনিটি কলেজত সংগীত শিক্ষা লোৱাৰ বাবে ফৰ্ম আৰু প্ৰস্পেক্টাছ অনালে, যোৱা নহ'ল। হয়তো সেই বিদেশলৈ যোৱাৰ কথাটো আমিও জোৰ দিব নোৱাৰিলোঁ বা নকৰিলোঁ, কিন্তু তেওঁৰ প্ৰকাশ বিচাৰি হাবাথুৰি খোৱা গানৰ হেঁপাহ আৰু চৰ্চা অব্যাহত আছিল। ভগৱত প্ৰীতমৰ পৰা শুনা যায় সেই সময়খিনিতেই জুবিনৰ সংগীতৰ ক্ষেত্ৰখনত থকা জ্ঞান, অনুশীলন তথা কীবোৰ্ড হিচাপে থকা প্ৰতিভাৰ কথা অসমৰ বিভিন্ন অঞ্চলত প্ৰচাৰ হৈছিল। জুবিনে অতি শুদ্ধভাৱে কীবোৰ্ড সংগত কৰিব পাৰিছিল। তেতিয়াই সি এটা পৰিপক্ক কীবোৰ্ডিষ্ট। এতিয়া প্ৰায় সকলো শিল্পীয়ে জুবিনক একম্পেনিষ্ট হিচাপে পাব বিচাৰে। আমাৰ তেতিয়াই বিশ্বাস হৈছিল যে জুবিন এদিন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীত পৰিচালক তথা ইনষ্ট্ৰুমেণ্টেলিষ্ট হ'ব। সেই কম বয়সতেই জুবিনৰ সৃষ্টিশীল মনত ৱেষ্টাৰ্ণ ক্লাছিকেলৰ প্ৰায়ভাগ শিল্পীয়েই ইনস্পাইৰেশ্যনৰ ছাপ বহিছিল। বিশেষকৈ মজাৰ্ট আৰু বিটলছ আদি মহান শিল্পীসকলক খুব শুনিছিল আৰু অধ্যয়ন কৰিছিল। জুবিনৰ প্ৰথম এলবাম অনামিকাৰ বহু গীত জুবিনে নিচেই কম বয়সতে সৃষ্টি কৰিছিল। ৮০ দশকতেই বিভিন্ন ফাংচনত জুবিনৰ সেই গীতৰ বাবে শ্ৰোতাই আগ্ৰহেৰে বাট চাই আছিল। গানে কি আনে তেতিয়াই হিট ছং। এলবামত স্থান পাইছে ৯০ দশকৰ প্ৰথম অংশত। প্ৰথম অৱস্থাত কেছেট কৰিব নোৱাৰি সি বিমুখ বা নিৰাশ হোৱা নাছিল। এটাৰ পিছত এটা গীত সৃষ্টি কৰিছিল। অসমৰ লোকসংগীত তথা শাস্ত্ৰীয় সংগীতৰ ফিউজন জুবিনে তেতিয়াই কৰিছিল। বিশেষকৈ পেণ্টাটনিক স্কেলত মাজতে এটা বৰ গুৰুত্বপূৰ্ণ ঘটনা ঘটিল। প্ৰীতমে কয়, সি বি বৰুৱা কলেজতো সংগীতৰ বিভিন্ন শাখাত যোগদান কৰি প্ৰথম হৈছে। এনেতে আহিল গুৱাহাটী বিশ্ববিদ্যালয়ত সংগীতৰ সেইদিনা ৱেষ্টাৰ্ণ ছঙৰ প্ৰতিযোগিতা। তাক সকলোৱে ক'লে, জুবিন তুমি গাই দিয়া। আচৰিত কথা, সি অতি কম সময়তে গানে কি আনে গীতটো ইংৰাজীলৈ অনুবাদ কৰি গাই দিলে আৰু ৱেষ্টাৰ্ণ ছঙত গ'ল্ড মেডেল লাভ কৰিলে। বিচাৰকৰ ভিতৰত আছিল এজন ৰিদীপ দত্ত। ৰিদীপদাই মাতি আনি পৰিচয় লৈছিল আৰু ভূয়সী প্ৰশংসা যাচিছিল। জুবিন এনিশাতে তাৰকা হোৱা শিল্পী নহয়, বহুত ধুমুহা অতিক্ৰম কৰিছে সি। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন শীৰ্ষক গীতটোৱে সেই তপত চকুলোৰ কথাকে দোহাৰে। জুবিনৰ বিষয়ে কৈ থাকিলেও শেষ কৰিব নোৱাৰে ভগৱত প্ৰীতমে, লিখিও শেষ কৰিব নোৱাৰি। শেষত প্ৰীতমে কয়, আজি আমাৰ জুবিন আন্তঃৰাষ্ট্ৰীয় শিল্পী। জুবিন আমাৰ গৌৰৱ তথা ইনস্পাইৰেশ্যনৰ উৎস, সকলো নতুন প্ৰজন্মৰ শিল্পীৰ বাবে। অনামিকাৰ পাছতেই মই ছবি জগতলৈ আহিলোঁ, তথাপি আমি লগ হওঁ। লগ পালেই আকৌ সংগীতৰ কথা। মোক সি আকৌ উৎসাহ দিয়ে পুনৰ গীটাৰ লৈ ষ্টেজলৈ আহিবলৈ। সফলতাৰ উচ্চ শিখৰত উঠিলেও আজিও সি সহজ সৰল সৰু জুবিনটো হৈয়ে আছে। সমাজৰ সকলো স্তৰৰ মানুহৰ বিপদৰ বন্ধু সি। কায়িক, মানসিক, আৰ্থিকভাৱে সকলো বিপদত সহায় কৰাৰ বহু উদাহৰণো জুবিনৰ আছে। মোৰ বাবে জুবিন গণশিল্পী। আজিও জুবিনৰ শিশুসুলভ ব্যক্তিত্বত যি এবাৰ হ'লেও চুই চাইছে, তেওঁ কেতিয়াও জুবিনৰ চুম্বকীয় ক্ষেত্ৰৰ পৰা ওলাই আহিব পৰা নাই। নিজেই এটা অনুষ্ঠানলৈ পৰিণত হোৱা জুবিনলৈ বুকুত বহুত মৰম আৰু শুভাশিসৰ টোপোলা গাঁঠি মই ক'ব বিচাৰিছোঁ, ইউকেলিপ্টাছ গছৰ দৰে থিয় হৈ তুমি চুই চাবা আকাশখন। এতিয়া আমাক লাগে তুমি দুহাত মেলি আজৰি আনা ৰাঙলী সুৰুজটো, যিয়ে উজ্বলাই তুলিব অসমীয়া আইৰ সংস্কৃতিৰ বৰ পথাৰখন। জুবিনৰ বাবে কিছু গানৰ গীতিকাৰ দিগন্ত ভাৰতী। এখন চিনেমাত সহগায়ক হিচাপে লৈ জুবিনে এওঁক গায়ক কৰি পেলালে।
তেওঁৰ অনুভৱৰ পৰা জুবিনৰ বিষয়ে মই যেন বহুত নতুন কথা শিকিলোঁ। সোঁৱৰণি খুচৰি দিগন্তই লিখিলে, স্থিতদীৰ্ঘ পৰিশ্ৰমে গঢ়া সুশোভিত উদ্যান। জুবিনৰ কথা ক'বলৈ কৈ হিৰুদাৰ এই কবিতা ফাঁকি মনত পৰিল। সঁচাই জুবিন স্থিত দীৰ্ঘ পৰিশ্ৰমৰ বলত ফুলি উঠা এখনি বিশাল গানৰ উদ্যান, য'ত তেওঁ লগাইছে কোনোবাটো চুকত প্ৰেম সুবাসী গোলাপৰ গান, বন্ধুত্বৰ অনুৰাগ সিক্ত মাধৱীলতাৰ গান, দুখত কাতৰ খৰিকা যায়, সোঁৱৰা বুটলি অনা বকুল কোমল গীত, উৎসৱ কৰি অনা শেৱালিৰ সুৰ, নিসংগ কেকটাছৰ উষ্ণ শুকান গুণগুণনি, ফাগুনৰ শিমলু পলাশৰ ৰঙীন ছন্দ আৰু যে কত কিমান সুৰীয়া উদ্ভিদ। কোনো কামকেই না নোবোলা জুবিন তেওঁৰ সান্নিধ্যলৈ অহা প্ৰতিজনে বিচাৰি পায় আৰু পায় এটি ৰোমান্টিক আবেদন, যিটো বিদ্যমান তেওঁৰ কথাত, কামত, সুৰত, গানত। আন বহুজন কলাকাৰৰ তুলনাত বেছি কৰ্মসঞ্জীৱনী দেখিবলৈ পোৱা যায় জুবিন গাৰ্গৰ গাত। একে লেঠাৰিয়ে নোখোৱাকৈ টোপনি নমৰাকৈ কাম কৰি থাকিব পাৰে তেওঁ। কাম বুলি নতুন সুৰ সৃষ্টিও হ'ব পাৰে, চিনেমা চোৱা বা গান শুনাও হ'ব পাৰে। আকৌ কিতাপ পঢ়াৰ ক্ষেত্ৰত লক্ষ্য কৰিলে একেই গুণখিনিকে দেখা যায়। এই কৰ্মসঞ্জীৱনী ৱৰ্কিং স্পিৰিটৰ আঁৰৰ ৰহস্যটো হ'ব পাৰে এটি যোগাযোগ, কিছু কথোপকথন, বিশ্লেষণ, অধ্যয়ন, কেতিয়াবা অজ্ঞাত। এই যোগাযোগ বা আড্ডা বিভিন্ন বিষয়ৰ প্ৰতিভাধৰ সকলৰ লগত, শিল্পীৰ মজিয়াত প্ৰতিভাধৰৰ পয়োভৰ, কেতিয়াবা কোনো অনুভৱী কবিৰ লগত, কোনোদিনা নিপুণ খেলুৱৈৰ লগত, কোনো সময়ত গীতিকাৰ সংগীত শিল্পীৰ লগত, কেতিয়াবা আকৌ সংস্কৃতি হৃদয় কঢ়িয়াই ফুৰা কোনো আৰক্ষী বিষয়াৰ লগত। জ্ঞানবোধৰ লক্ষ্যত উপনীত হ'বলৈ তাৰ উৎস সেই ব্যক্তি বিশেষৰ লগত ৰখা যোগাযোগ দহু পুথিগত জ্ঞানকো চেৰ পেলায়। লাগিলে ব্যক্তিজন শত্ৰুৱেই হওক, মূৰ্খ বন্ধুৰ মিতিৰালিতকৈ জ্ঞানী শত্ৰুৰ লগত কৰা তৰ্ক কাজিয়া অধিক লাভজনক। কথাটো জুবিনে মাজে মাজে আওৰায়। জুবিন গাৰ্গৰ লগত বিভিন্ন ক্ষেত্ৰৰ প্ৰতিভাধৰৰ যোগাযোগ বিশ্লেষণ আড্ডাৰ এই নদীখন খৰখতে বৈ থাকক। ই গৈ জ্ঞান প্ৰশান্ত হওক আৰু বিস্তাৰক। দিগন্তৰ শুভ ইচ্ছাই জুবিনক সহায় কৰক, আমাৰো ইচ্ছা। জুবিনৰ দৈনন্দিন জীৱনৰ কিছু আমোদজনক ঘটনা ছবি পৰিচালক ৰাজেশ ভূঞাৰ পৰা পোৱা যায়। হাজোৰ পৰা এবাৰ আহি থাকোঁতে শলাৰে খুচি বজাৰত বেচিবলৈ লৈ যোৱা কাছটো দেখি 1800 টকাত কিনি আনি তেওঁ সোণাপুৰৰ স্প্ৰিং ভেলী ৰিজৰ্টত থকা পুখুৰীটোত মেলি দিয়েহি। সেইটো এতিয়াও তাতে আছে। অকল আঘাতপ্ৰাপ্ত জীৱ জন্তুকেই নহয়, তেওঁ ৰাস্তাত হোৱা দুৰ্ঘটনাত পতিত বহু মানুহক গাড়ীত উঠাই নি হস্পিটেলত থৈ গৈছে। গাড়ীয়ে আঘাত কৰা মুৰ্গী পোৱালি উঠাই আনি সুস্থ কৰি বহুদিন তাক কোটৰ জেপত লৈ ফুৰিছিল। পাছত এটা মুৰ্গীৰ পোৱালিৰ জাকত তাক মেলি দিছিল। এই মৰমৰ বিপৰীতে তেওঁৰ খঙৰ ভমকটো বৰ তেজাল। খং উঠিলে তেওঁৰ 50 কেজি ওজনৰ দেহাটোত কৰোবাৰ অদম্য জোৰ আহি পৰে। তেতিয়া তেওঁক শান্ত কৰা বৰ কঠিন। বস্তু বাহানি ভাঙি নিজৰ হাত, শৰীৰ এইবোৰ ক্ষতি খুন কৰে। এই খংবোৰ অৱশ্যে স্থায়ী নহয়। নিতান্তই বেয়া কথা আৰু ক্ষতিকাৰক দুঃসাহসিক কাম জুকি কেতিয়াও ল'ব নালাগে। কিন্তু জুবিনক কেতিয়াও মনাব নোৱাৰি। ৰাজেশ ভূঞাৰ পৰা দুটামান কাহিনী শুনক। গাড়ী চলাই ভাল পোৱাৰ দৰেই তেওঁ নিশা অ'ত-ত'ত ফুৰিবলৈ ভাল পায়। ফাংচন আৰু শ্বুটিঙৰ সময়ত বহু যাত্ৰা আমি নিশাই কৰিছিলোঁ। পাকিজা নামৰ হিন্দী গীতৰ এলবামটিৰ শ্বুটিঙৰ সময়তো বহু যাত্ৰা আমি নিশাই কৰিছিলোঁ। বিপদতো পৰিছিলোঁ, আমি ভয় খাইছিলোঁ, কিন্তু জুবিনে ৰং পাইছিল। নিমাতী ঘাট হৈ আমি মাজুলীলৈ যাত্ৰা কৰিছিলোঁ। জানুৱাৰী মাহৰ ঠাণ্ডা দিন। নদীৰ ওপৰত কুঁৱলীৰ বাহিৰে একো দেখা নাছিলোঁ। দিশহাৰা হৈ আমাৰ নাও গৈ লাগিছিল কোনো এক অচিন ঠাইত। সহায় বিচাৰি আমি সকলোৱে ফোন কৰিছিলোঁ বিভিন্ন ঠাইলৈ, কিন্তু জুবিনে ভয় খোৱা নাছিল। তেওঁ কৈছিল, আজি গোটেই নিশা আমি ইয়াতেই থাকিম, ব্ৰহ্মপুত্ৰৰ বুকুত, মানে দেউতাৰ বুকুত। স্ফুৰ্তিতে তেওঁ ব্ৰহ্মপুত্ৰত জঁপিয়াই দিছিল। তেতিয়া দুপৰ নিশা। ভাগ্য ভাল, পানী প্ৰায় একাঠুমান আছিল। বালিত আমাৰ নাওখন লাগি ধৰিছিল। এনেকুৱা ধৰণৰ স্ফূৰ্তি কৰি তেওঁ ভাল পায় পানীত সাঁতুৰি। কেৰেলাৰ এলেপ্পে হ্ৰদত সৰু জাহাজ এখন লৈ আমি পানীৰ মাজে মাজে ফুৰিবলৈ গৈছিলোঁ। হঠাতে তেওঁ মাছপানীত জঁপিয়াই দি ৰছীত ধৰি বহু সময় সাঁতুৰিছিল। সিদিনা ৰুমালৰ শ্বুটিং চলি থাকোঁতে হঠাৎ মান্দাকাটাত সৰু নৈ এখন পাৰ হ'বলৈ নাও এখন বিচাৰি থাকোঁতে তেওঁ জঁপিয়াই দিলে। গাত জেকেট, কঁকালত জিন্স পেণ্ট, মূৰত টুপি আৰু টুপিৰ ওপৰত চশমা।
তেনেকৈ তেওঁ নৈখন সাঁতুৰি পাৰ হৈ গুচি গ'ল। সাগৰত সাঁতুৰিবলৈ আমি দুয়ো এৰোপ্লেনৰ পৰা লাইফ জেকেটটো চুৰি কৰিছিলোঁ। আমি মুম্বাইৰ পৰা গোৱালৈ ছবি মহোৎসৱলৈ গৈ আছিলোঁ। এৰোপ্লেনখন সাগৰৰ ওপৰেদি গৈ আছিল। হঠাতে জুবিনে ক'লে, যদি প্লেনখনৰ হঠাতে কিবা হয় তেন্তে আমি সাগৰত পৰিম। সেই সময়ত লাইফ জেকেট বিচাৰি থকাতকৈ আগতে উলিয়াই থোৱা ভাল। ইফালে মই সাঁতুৰিব নাজানো। সেই জেকেট দুটা মানস ৰবীন আৰু পবিত্ৰ মাৰ্ঘেৰিটা নিবেদিত পখিলা এলবামটিৰ ভিডিঅ'টিত গায়ত্ৰী মহন্ত আৰু নয়ন নীলিমক পিন্ধাইছোঁ। পাহৰিছিলোঁৱে, আমি গোৱাৰ ছবি মহোৎসৱলৈ গ'লোঁ ঠিকেই, পিছে আমাৰ এখনো ছবি চোৱা নহ'ল। যোৱা ১.৫ দশক ধৰি জুবিনৰ লগত কীবৰ্ড বজোৱা শিল্পী ডনী হাজৰিকা ঘৰ ডিব্ৰুগড়ত, বৰ্তমান মুম্বাই স্থিত। অনামিকা ৰিলিজৰ পিছৰ পৰাই তেওঁ জুবিনৰ লগত কীবৰ্ড বজাইছে। জুবিনৰ লগত তেওঁৰ অভিজ্ঞতা তেনেই ওচৰৰ। তেওঁৰ অভিজ্ঞতাই কয়, জুবিন এজন ভাল বন্ধু, উপদেষ্টা, ভাল সংগীতজ্ঞ আৰু এক সদাশয় ব্যক্তি। তেওঁৰ প্ৰতিভা অনন্য। গান লিখি সুৰৰ ভাজত মন খোৱাকৈ সজোৱা অতুলনীয় ক্ষমতা আৰু দক্ষতা তেওঁৰ আছে, যাৰ ফলত অতি সাধাৰণ কথা আৰু সুৰো জুবিনৰ কণ্ঠত মনোহৰা হৈ ধৰা দিয়ে। শ্ৰোতাই উৎকৰ্ণ তন্ময় হৈ শুনি থাকে সেই সুৰৰ ঝংকাৰ। জুবিনৰ কামবোৰ অতি মিহি। অন্যবোৰ শিল্পীৰ দৰে তেওঁৰ কামৰ ধৰণ নহয়। হি লাইভছ দ্য ছং। নিষ্ঠা, গুৰুত্ব আৰু সচেতনতা নিজে উপলব্ধি নকৰিলে শব্দেৰে বুজোৱা টান। সেয়ে তেওঁ বিনা দ্বিধাই কয়, জুবিন সঁচা অৰ্থত এজন সংগীত পৰিচালক। পিছে গোটেই ৰাতি কাম কৰি দিনত শুই থকা কথাটো আমি বা আন বহুতৰ দৰে ধনীয়েও পচন্দ নকৰে। ই যিহেতু প্ৰকৃতি বিৰুদ্ধ আৰু স্বাস্থ্য হানিকাৰক, আৰু পচন্দ নকৰে জুবিনে খেল মে অহেতুক জুকি লোৱাটো। কাম কৰাৰ বাবে ৰুটিন এখন বনাই লৈ সেইমতে কামবোৰ শেষ নকৰা কথাটোৱে সকলোকে অশান্তি দিয়ে, আৰু শেষান্তৰত প্ৰয়োজনতকৈ অধিক সময় একোটা সামান্য কামতে খৰচ হৈ যায়। সময়ত এই অভ্যাসবোৰ সলনি হ'ব আৰু চিৰদিন জুবিন অসমৰ আপুৰুগীয়া সম্পদ হৈ ৰ'ব। 1989 চনৰ কথা। যোৰহাটত তেতিয়া জুবিন বিখ্যাত হৈ পৰিছিল হাৰমনিয়াম, গীটাৰ, কীবৰ্ড বা তবলাবাদক হিচাপে। সেই বছৰৰ যোৰহাট কাছাৰী ফিল্ডৰ বিহুত প্ৰথম দিনা সীমান্ত সন্দিকৈ নামৰ গায়কজনৰ লগত সংগত কৰিলে। জীৱনৰ প্ৰথম উপাৰ্জন ৩৫ টকা পাইছিল। প্ৰগ্ৰেমৰ পাছত বেছি ৰাতি হোৱাৰ বাবে জুবিনে লগৰে গৌতমক, এতিয়া মুম্বাইত ছাউণ্ড ৰেকৰ্ডিষ্ট, টকাটো ৰাখি থ'বলৈ কৈ ঘৰলৈ গ'লগৈ। পাছদিনা অৰুণ দাসৰ গীত। তাৰ মাজতে জুবিনে গৌতমক আগনিশাৰ টকাকেইটা খুজিলে। গৌতম আৰু অৰুণ দাসৰ গীত শুনাৰ বাবে অধৈৰ্য। ইফালে জুবিনে টকা খুজিছে। গৌতমে ক'লে, এভৰিথিং উইল বি ডান টুমৰো, ইউ মে গ' নাও জুবিন। জুবিনৰ কিছু নিশ্চয় ক্ষোভ হ'ল। সীমান্ত সন্দিকৈ ক'লেগৈ, মই পইচা খুজিলোঁ, সি মোক ইংৰাজীতে দম দিলে। যি হওক, তৃতীয় দিনা গৌতমে টকা দিলে, 25 টকাহে। তেওঁ বোলে তাৰে 10 টকা খৰচ কৰি পেলালে আৰু আগদিনাৰ কথাষাৰৰ বাবে চৰি বুলি ক'লে। জুবিনে ক'লে, কোনো কথা নাই, আৰু টকা 25টা আনি বেগত সযতনে ভৰাই ৰাখিলে। তাৰ কিছু বছৰৰ পাছত তেওঁ মানিবেগৰ পৰা সেই 25 টকা উলিয়াই গৌতমক দেখুৱাইছিল। জীৱনৰ প্ৰথম উপাৰ্জন তেওঁ খৰচ কৰা নাছিল। তেতিয়ালৈকে তেওঁ যোৰহাটৰ সৰু মিউজিক গ্ৰুপ নামৰ দলটোত সংগত কৰিছিল। সেই বছৰতেই তেওঁ মজলীয়া আকাৰৰ এখন ভাল কীবৰ্ড কিনিলে। পুৰণা কেইবাজনো বাদকক লৈ গেডাৰ চিম্ফনী নামৰ সুৰ সমদল খুলিলে। জুবিনে দিয়া নামটো সকলোৰে পচন্দ হ'ল। যোৰহাটৰ প্ৰভৰাজ চিনেমা হলত এবাৰ এটা ফাংচনত তেওঁৰ দলটোৱেও যোগ দিছিল। ঘোষকে আইটেম ঘোষণা কৰোঁতে তেওঁৰ দলটোৰ নামটো গেডাৰ কোম্পেনী বুলি ঘোষণা কৰিলে। জুবিনে শুদ্ধকৈ ঘোষণা কৰিবলৈ কোৱাটো তেওঁলোকে চিম্ফনী আৰু কোম্পানী একেই কথা বুলি উৰাই দিব খুজিলে। জুবিন কিন্তু নাচৰ বান্দা। ঘোষকে শেষত শুদ্ধকৈ নামটো ঘোষণা কৰাতহে জুবিনে মঞ্চত উঠিলে। এনেকুৱা তেওঁৰ আত্মসচেতনতা। গৌতমহঁত জুবিনৰ লগত জুহুৰ ইউনিটি কম্পাউণ্ড নামৰ ঘৰটোত 5 বছৰ কাল অতিবাহিত কৰিলে। গৌতমে জুবিনৰ ডেভেলপমেণ্ট বৰ ওচৰৰ পৰা আৰু বৰ মনোনিৱেশ কৰি লক্ষ্য কৰিছিল। জুবিনৰ গানৰ সুৰ দিয়া, তেওঁৰ দীঘল চুলি, স্পৰ্টছ চাইকেল লৈ ফুৰা, মানুহে তেওঁক মডেল বুলি কোৱা, মুম্বাইত ঘৰ সলনি কৰি আন্ধেৰিলৈ অহা, জুবিনে ভাত আঞ্জা বনোৱা, ভাল চিনেমা চাবলৈ বহু দূৰ লোকেল ট্ৰেইনত যোৱা, তেওঁৰ থিংক এণ্ড লাইভ ইন দ্য প্ৰেজেণ্টৰ অনুশীলন কৰা, গানৰ আড্ডা বা মেহফিল কৰি গোটেই নিশা কটোৱা, শেষ নিশা পাকঘৰত যি পায় তাকেই খাই শুই থকা, 25 কিলোমিটাৰ দূৰত চাৰ্নি ৰোডত গৰিমাক লগ কৰিবলৈ লোকেল ট্ৰেইনত যোৱা,
আৰু কেতিয়াবা স্বতঃস্ফূৰ্তভাৱে তেওঁৰ মুখৰ পৰা গীতৰ সুৰ আৰু কথা ওলাই অহা মই বহুবাৰ দেখিছোঁ। বহু ৰাতিলৈকে কাম কৰি কৰি কেতিয়াবা আন্ধেৰীৰ পৰা আকৌ 25 কিলোমিটাৰ আঁতৰৰ কোলাবাত বৰেমিয়া ধাবাত খাবলৈ যায়। চিকেন তন্দুৰী আৰু ৰুমালী ৰুটিৰ বাবে খুব বিখ্যাত। চিনেমা জগতৰ মানুহৰ বাবে খুব আকৰ্ষণীয়। তফজ্জুল আলীৰ গানটোৰ দৰে খেয়ালি মোৰ মনৰ আকাশ ক্ষণে ক্ষণে বৰণ সলায়। জুবিনো বৰ খেয়ালি। কাপোৰ ধুই কষ্ট পোৱাৰ বাবে হঠাতে এদিন পুৱাতে গৈ এটা ৱাশ্বিং মেচিন কিনি আনিলেগৈ। লোকেল ট্ৰেইন আৰু চিটি বাছত বগাই আমনি লগাত এদিন বেংকৰ পৰা ঋণ লৈ এখন ফৰ্ড আইকন কাৰ কিনি আনিলেগৈ। সেই গাড়ীখন এবাৰ অসমলৈ আহোঁতে এৰোপ্লেনত বুক কৰি ঘৰ পোৱালেহি। সেই গাড়ীখনতেই শেষত জংকী আৰু জয়ন্তৰ বাবে মৃত্যুবাহন হ'ল বালিপাৰাৰ সেই সৰ্বনাশীয়া দুৰ্ঘটনাটোত। ইতিমধ্যে জুবিনে হিন্দী চিনেমাত গান গাবলৈ আৰম্ভ কৰিছিল। ফিজা চিনেমাত মেৰে বতন, কাটে চিনেমাত দুটি গীত আৰু কেইবাখনো চিনেমাত ধ্ৰুপদী আলাপ কৰি, বিশেষকৈ দিলছে চিনেমাত এ.আৰ. ৰহমানৰ লগত আলাপ কৰি বেছ জনপ্ৰিয় হৈ উঠিল। আলাপ থাকিলেই জুবিনে কল পোৱা হ'ল। হিমেশ ৰেশমিয়াৰ এখন চিনেমাত আলাপ কৰিবলৈ কল পালে। গ'ল কাম কৰিলে, মাননিও পালে। দুদিনৰ পাছত আকৌ ফোন আহিল, আৰু এটা গানত আলাপ কৰিব লাগে। জুবিনৰ খং উঠি গ'ল। পাছত মাননি দুগুণ কৰি দিয়াত সেইটো আলাপো কৰি দিলে। তৃতীয়টো গানত আলাপ কৰিবলৈ মাততে নগ'ল। জুবিনে ক'লে, গান ভাল পাইছে যদি গান গাবলৈ দিয়ক, নহ'লে নাযাওঁ। তেওঁ নগ'ল। এইফালৰ মানুহক সেইফালৰ প্ৰযোজকসকলে সহজে সুযোগ দিবলৈ আগ্ৰহ নকৰে। মুম্বাইৰ MB ষ্টুডিঅ'ত গৌতম ছাউণ্ড ৰেকৰ্ডিষ্ট। প্ৰীতমৰ সংগীত পৰিচালনত গেংষ্টাৰ ছবিৰ সংগীতৰ কাম চলি আছে। চিনেমাখনৰ মূল গান ইয়া আলীৰ ৰেকৰ্ডিং কেইবাজনো গায়কৰ কণ্ঠত ৰেকৰ্ডিং কৰা হ'ল। প্ৰীতমৰ কিন্তু এটাও পচন্দ নহ'ল। পিছত নিজে গালে। এদিন পুৱতি নিশা এই গানৰ ব্যস্ততাৰ মাজতেই প্ৰীতমে গৌতমক ক'লে, ইয়া আলী ষ্টেটো বজোৱাচোন। বজোৱা হ'ল। প্ৰীতমৰ নিজৰ কণ্ঠও পচন্দ নহ'ল। গৌতমক সুধিলে, ইয়াতকৈ ভালকৈ গাব পৰা কোনোবা আছে নেকি? গৌতমৰ জুবিনলৈ মনত পৰিল। ভাগ্যক্ৰমে জুবিন তেতিয়া মুম্বাইতে আছিল। পুৱা 3 বজাত জুবিনলৈ ফোন গ'ল। পিছদিনা আবেলি MB ষ্টুডিঅ'ত জুবিনক গানটো শুনোৱা হ'ল। তেওঁ গানটো শুনি ক'লে, এইটো মোৰ গান, মই ভালকৈ গাব পাৰিম। জুবিনৰ আত্মবিশ্বাস দেখি সকলো অবাক হ'ল। গানটো শিকি মাথো 1.5 ঘণ্টাত জুবিনে ৰেকৰ্ডিং সম্পূৰ্ণ কৰিলে। ইও এক অভিলেখ। তাৰ পাছত ইতিহাসত সৰ্বজন বিদিত আৰু সৰ্বজনপ্ৰিয়। গৌতমে কয়, এটা কথা মই মন কৰিছোঁ যে আজিলৈকে তাক মই বৰ বেছি একো সলনি হোৱা দেখা নাই। আজি জনপ্ৰিয়তাৰ শীৰ্ষত থকা জুবিন সেই আগৰ জুবিন হৈয়ে আছে। জুবিনক মই কেনেকৈ জানো? কোনো সঁজুলি নাই যে এজন মানুহক তাৰ সহায়েৰে অনুবীক্ষণৰ দৰে চালি জাৰি চাব পাৰি। ব্যক্তিগতভাৱে জনাখিনিৰ বাদে আৰু আছে সহকৰ্মী, সহপাঠীসকলৰ একান্ত অনুভৱ। দীনবন্ধু চিনেমাৰ শ্বুটিঙৰ সময়ত ব্যৱসায়ী গোপাল জালানে সহকৰ্মী হৈ ইউনিটটোত আছিল। প্ৰথম দৃষ্টিত বৰ কঠোৰ যেন লগা জুবিনৰ প্ৰতি তেওঁৰ অনুভৱৰ আমূল পৰিৱৰ্তন ঘটিল। একাত্মতা বাঢ়ি গ'ল। নিচেই ওচৰত থাকি তেওঁ অনুভৱ কৰিছে যে জুবিনৰ কণ্ঠ যিমান মিঠা, তেওঁৰ আচাৰ ব্যৱহাৰো সিমান মিঠা। মানুহক আপোন কৰি লয়। এইটো তেওঁৰ গভীৰ বিশ্বাসত পৰিণত হৈছেগৈ। নিজৰ কৰ্ম আৰু দায়িত্ব সম্পাদনত যিমান কঠোৰ হ'ব লাগে সেই পৰ্যায়লৈকে যাব পাৰে, খোৱা বাদ দি। টেনশ্যন নোলোৱাকৈ নিৰ্দিষ্ট বিষয়ৰ আৱৰ্ত বা তাৰ সীমা অতিক্ৰম কৰি হ'লেও কামটো সিদ্ধি কৰিছিল। কোনো অহংকাৰ বা আত্ম অভিমান নথকাৰ কাৰণেই তেওঁ ইমান মানুহৰ প্ৰিয়। সুৰতো তেওঁৰ সন্মোহনী গুণৰ প্ৰভাৱ পৰে। গীতৰ মাজেৰে, কথাৰ মাজেৰে, আচৰণৰ মাজেৰে মানুহৰ অন্তৰত দাগ কাটি থ'ব পৰা জুবিন চিৰসেউজ কণ্ঠৰে জন অৰণ্যৰ সমুজ্জ্বল পলসত উজ্জ্বল ভাস্কৰ ৰূপে প্ৰতিভাত হৈ ৰ'ব। আজিৰ অসমৰ ব্যতিক্ৰমী সুৰৰ ধাৰাৰ সৃষ্টিকৰ্তা জুবিন শৈশৱ, কৈশোৰ আৰু যৌৱনৰ প্ৰতিটো পৰিঘটনাৰ দ্বাৰা উদ্বুদ্ধ হৈ গীত লিখে, সুৰৰ সৃষ্টি কৰে। মাতৃৰ প্ৰতি উৎসৰ্গিত পাখি কেছেট তাৰ এটা সামান্য উদাহৰণ। জালানেও উপলব্ধি কৰিছে যে জুবিন গাৰ্গ ব্যক্তিগত জীৱনত সদায় উৎপাত কৰি ভাল পোৱা এটা মৰমীয়াল ঘৰুৱা ল'ৰা। পৰিয়ালৰ প্ৰতি সংবেদনশীল জুবিনে ব্যস্ততাৰ মাজতো ঘৰত থাকিলে দেউতাকৰ লগত শুই ভাল পায়। ষ্টুডিঅ'ত কাম কৰি থকাৰ মাজতো ঘৰৰ মানুহে ভাল পোৱা খোৱা বস্তুৰ অৰ্ডাৰ দি ঘৰলৈ পঠাবলৈ নাপাহৰে। বৰশীৰে মাছ মাৰি ভাল পোৱা জুবিনে ঘৰৰ মানুহ বা বন্ধু বান্ধৱৰ সৈতে বৰশী বাবলৈ যায় মাজে মাজে। মৰমৰ ভগ্নী
বন্ধু আৰু তেওঁৰ গানৰ প্ৰথম সমালোচক জংকীৰ মৃত্যুত জুবিন মৰ্মাহত হৈছিল। জংকীৰ তেজ লাগি থকা হাত ঘড়ীটো চেলোটেপ লগাই আজিও সাঁচি থৈছে, কাকো হাত দিবলৈ নিদিয়াকৈ। কেতিয়াবা দুখত ভাগি পৰিলে কৈ উঠে, মোৰ যদি বহুত পইচা থাকিলহেঁতেন, মোৰ ভণ্টিৰ ক্লোন বনাই তাইক জীয়াই তুলিলোহেঁতেন। কেতিয়াবা ৰাতি কাকো নোকোৱাকৈ নৱগ্ৰহ শ্মশানৰ ভনীয়েকৰ চিতা জ্বলোৱা ঠাইত গৈ উচুপি কন্দা জুবিনে কয়, মাইনা মোৰ বাবে কেতিয়াও নুশুকোৱা এটুকুৰা ঘাঁহ। পত্নীৰ লগতো মধুৰ সম্পৰ্ক জুবিনৰ। মাক ভনীয়েকক হেৰুৱাই মৰ্মন্তু হোৱা জুবিনক সদা সৰ্বদা সংগ দি জীপাল কৰি ৰাখিবলৈ গৰিমাৰ চেষ্টা আৰু কষ্টৰ অন্ত নাই। সেইবাবেই শুভাকাংক্ষীয়ে কয়, গৰিমা জুবিনৰ দুখৰ দিনৰ লখিমী। এই নামটো বৰ্তমান লিখকৰ প্ৰথম কবিতা সংকলনৰ নাম। হিন্দী চিনেমাত সংগীত পৰিচালক হোৱাৰ উপৰিও অসমৰ চহকী গীতমাতবোৰ বিশ্বৰ দৰবাৰলৈ নিয়াৰ হেঁপাহ জুবিনৰ আৰু মহান ইচ্ছা আছে অসমৰ চুকে কোণে সোমাই থকা সকলো ধৰণৰ সংগীত আৰু সংগীত শিল্পীক একেখন মঞ্চতে সমবেত কৰি এখন সংগীত মহাসভা গঠনৰ কাম। জালানে কয়, ভগৱন্তই যেন তেওঁৰ আশা পূৰণ কৰে।